বিয়া পাতিবলৈ কইনাৰ ঘৰত যোৱাৰ পৰিৱৰ্তে নিশা জুবিন ক্ষেত্ৰত উপস্থিত হয় এগৰাকী দৰা হয়। এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে পৰিস্থিতিকে গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজ সামাজিক মাধ্যমত পোহৰলৈ আহিছে এটা বিশেষ ভিডিঅ' যি ভিডিঅ' দেখিলে আপুনি নিশ্চয় এবাৰ হ'লেও আচৰিত হ'ব। যদি আপুনি এগৰাকী জুবিন অনুৰাগী নিশ্চয় এই খবৰটো পোৱাৰ লগালগ এটা কমেণ্ট কৰিব #justice4Jubin Garg লগতে এই খবৰটো যোনে যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰিব, কিয়নো এই উক্ত খবৰটো যাতে গোটেই অসমবাসী ৰাইজে জানিব পাৰে, কিয়নো নিজৰ বিয়া পতাতকৈ জুবিন দাক বেছিকৈ গুৰুত্ব প্ৰদান কৰিছে এগৰাকী দৰা। বিয়া পাতিবলৈ কইনাৰ ঘৰত যোৱাৰ পৰিৱৰ্তে নিশা জুবিন ক্ষেত্ৰত উপস্থিত হয় দৰা হয়। এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে পৰিস্থিতিকৈ গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজ সমগ্ৰ অসমত এই বিশেষ ভিডিঅ' ইতিমধ্যে চৰ্চা লাভ কৰিছে, কিয়নো নিজৰ বিয়া পতাতকৈ বেছিকৈ গুৰুত্ব প্ৰদান কৰিছে জুবিন দাক আৰু নিশা জুবিন ক্ষেত্ৰত উপস্থিত হৈ জুবিন দাক সেৱা জনাইছে, জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছে সেই দৰা হয়। ৰাজ্যবাসীৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজ আমি এক্সক্লুচিভ সেই ভিডিঅ' ফুটেজ ফুল স্ক্ৰীণত দেখুৱাই আছোঁ, আপোনালোকে স্ক্ৰীণলৈ মন কৰিব আৰু উক্ত বিষয় সন্দৰ্ভত আপোনাৰ মতামত কি নিশ্চয় কমেণ্ট কৰিব। মই দেখাই নাই চাৱাই নাই মই আছো আজি মই জুবিনটো ভাল পাওঁ বহুত সেইকাৰণে আছো। মই ভাবি আছো জুবিনদা বহুত কিন্তু মই ভাবি আছো বাইদেউ, মই ভাবি আছো জুবিনদাক মই চাম, একদিন আহিম।